নিতুমণিদাই তোক ধুনীয়াকে জাৰি থৈছে প্ৰতিদিন টাইমত তই যিদিনাখন ফিটা কাটিব আহিছিলি নহয় সেইদিনাখন তোক কিদৰে সন্মান কৰিছিলে আৰু তই জুবিন দাক যিদৰে বঁটা দিছিলি সেই বঁটাত তই কৈছিলি মই জুবিনক চিনি নাপাওঁ চুট মাৰে তই জুবিনক চিনি নাপাওঁ মাকসুদো হিমন্ত বিশ্ব শৰ্মা তই CM হয় মাকসুদো তই অসমৰ CM হয় লাউৰা মোৰ 2 বছৰ হ'ল ভোটৰ কাৰ্ড হয় মই তোক লাউৰা ভোটেই নাই দিয়া মই ভোটেই নাই দিয়া কথা চুটটো দে কথা আছে মোৰ ভোটৰ কাৰ্ড আছে লাউৰা তই কেঞ্চেল কৰিলে লাউৰা মোৰ আপত্তি নাই তোক লাউৰা মই ভোটেই নাই দিয়া মাথা চুট হিমন্ত বিশ্ব শৰ্মা তই লাউৰা অকল পইচা চিনি পা তই মাটি চিনি পা তোৰ মাইকীক লাউৰা মাজুলীত 12 বিঘা 18 বিঘা তই মাটি কিনি দিছ তই আকৌ কি কৈছ মোৰ মাইকীয়ে জব কৰে চাকৰি কৰে লাউৰা তাই কাম নকৰিলে তাই ভাত খাবলৈ পইচা নাই মাকসুদো মুটি দিম তোৰ মাইকী মুখত লাউৰা তোৰ মুখত মুটি দিম লাউৰা মই মোৰ নিচিনা মুটি দিম মাদাচোন তই ভাবিছ মই মদ খাই লৈছো তই মদ খাবলৈ পইচা দিয় যদি কওঁ মই এতিয়া আকৌ মদ খাম লাউৰা তই যদি পইচা দিয় হিমন্ত সি মাল খালে পইচা দিলেহে মন খাম আমাৰ দৰমহা হ'বহে লাউৰা 10 তাৰিখে আমি বেংগলত কাম কৰি আছো লাউৰা আজি মোৰ 10 দিন আছে এইটো নতুন কোম্পানী জইন কৰা মই মোৰ লোকেশ্যন দি দিছো শুন মই বেংগলোৰ মালুৰত নাচগিৰি পঞ্চায়ত 9 নম্বৰ ৰোডত আছো তই যদি ইয়াত পুলিচ এতিয়াও পঠিয়া লাউৰা মই তোক ইমানটো চেলেঞ্জ কৰি কৈছো কিন্তু তই মোক ৰাখিব লাগিব তই য'ত সিদ্ধাৰ্থ শৰ্মা কি আছিলে এইটো মাদাচুৰটোৰ নাম শ্যামকানু মহন্তক য'ত সিহঁতক ৰাখিছ ত'ত মোক ৰাখ তেতিয়া মই জেলত যাম আৰু যদি তই মোক বাদ বাকী জেলত যদি ৰাখ মই নাথাকো মাদাচুৰ মই ডাইৰেক্ট ৰুমত জেলৰ ভিতৰতে হাগি দিম কেলা তেতিয়া তই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক য'ত ৰাখিছ ত'ত থাকিলে মই থাকিম আৰু যদি বাদ বাকী জেলত ৰাখ যদি মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি কওঁ যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ যে প্ৰতিদিন গোষ্ঠীক আজি লক্ষ্য কৰি ল'লে এটাই আমাৰ অপৰাধ আছিল কালি তেখেতে কৈছিল নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো সংগঠনেও বিচৰা নাই যিসকলে আন্দোলন কৰিছিল আৰু আজি যেতিয়া ৰাতিপুৱাৰ পৰা সংবাদমেল সম্বোধন কৰিলে প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনেই আনকি নিজৰ ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই দিলে আৰু সেই মিথ্যাচাৰ উদঙৰ কাৰণেই মুখ্যমন্ত্ৰীক সোধা হৈছিল যে আপুনি কোৱা কথাটো কোনো দল সংগঠনে মানি লোৱা নাই কোন দল সংগঠনে বিচৰা নাই ক'ব লাগে বুলি তেওঁক চেলেঞ্জ কৰিছিল প্ৰত্যাহ্বান জনাইছিল সংবাদমেলত কেইবাটাও জনগোষ্ঠী জনজাতিকৰণ বিচৰা সংগঠনে স্বাভাৱিকতেই সাংবাদিকে সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক আজিৰ দিনত সুধিবই কালি তেখেতে সেয়া কৈছে আৰু আজি দল সংগঠনৰ প্ৰতিক্ৰিয়া কাৰণ তেখেতৰ মুখৰে ওলোৱা কথা এটা সুধিছিল আৰু সেইটো সোধাটোৱেই প্ৰতিদিনৰ সাংবাদিকৰ অপৰাধ হ'ল যাৰ কাৰণে প্ৰতিদিন গোষ্ঠীক তেখেতে আকৌ আক্ৰমণৰ লক্ষ্য কৰি ল'লে আৰু নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে জঁপিয়াই পেলাই কথা কওঁ বুলি কৈছে আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জঁপিয়াবলগীয়া হয় 1000 বাৰ জঁপিয়াম 100 বাৰ কি লাখ বাৰ জঁপিয়াম কমেই সঁচাটো সঁচা মিছাটো মিছা বাকি অসমৰ ৰাইজে বিচাৰ কৰিব সকলোবিলাক আপোনালোকে এনেকৈ প্ৰশ্ন এটা সোধে যাতে তাত প্ৰতিক্ৰিয়া হয় তাৰপিছত আৰু প্ৰতিক্ৰিয়া হয় গতিকে আপোনালোকেও অসমৰ পৰিৱেশটো চাই কিছুমান প্ৰশ্ন আপোনালোকে সুধিব নালাগে আপোনালোকে মোৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ আকৌ সংগঠন কেইটাক গৈ সুধিব হিমন্ত বিশ্ব শৰ্মা এনেকৈ ক'লে আপুনি কি ক'লে কিন্তু গুৰিটোতো মই নহয় গুৰিটো আপুনিহে এইটো মোৰ ভাষণ নহয় আপুনি মোক এটা সুধি পেলাই তাতে গৈ পেলাই পুৰাটো নকয় আধা কয় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় বুলি মই কি কৈছো যে প্ৰক্ৰিয়াটো দীঘলীয়া সংসদ যাব কেবিনেট যাব দীঘলীয়া প্ৰক্ৰিয়া এটা তেওঁলোকেও জানে কিন্তু আপুনিতো মোৰ প্ৰতিক্ৰিয়া ল'ব যোৱা মানুহখিনিক এই গোটেইখিনি কথাটো কোৱা নাই সেইকাৰণে এইটোৱে ডেঞ্জাৰ কথা বহুত ঘটনা পিছত মাৰপিট আন্দোলন গুলিয়াগুলিলৈকে হৈ যায় গুৰিটো ইয়াত লুকাই থাকে যে আধা কথা প্ৰচাৰ কৰা সেইকাৰণে মই কষ্টই পাওঁ কিন্তু আপোনালোকক সন্তুষ্ট কৰিব কাৰণে আহি উত্তৰকেইটা দিব লাগে নহ'লে মই বহুত কষ্ট পাওঁ কাৰণ আপোনালোকে পকাই পেলাই এনেকৈ কৈ দিয়ে তেওঁক গৈ ক'ব হিমন্ত বিশ্ব শৰ্মাইটো নহ'ব বুলি কৈছে মইতো নহ'ব বুলি কোৱা নাছিলোঁ মই হ'ব বুলিহে কৈছিলোঁ
খালি হোৱাৰ প্ৰক্ৰিয়াটোৰ কথাটো কৈছিলোঁ। সেইকাৰণে পৰহিও এইটো কামত লাগি আছে, আপুনি আজিও এইটো কামত লাগি আছে, যাতে আজি আৰু গৈ মানুহৰ পৰা প্ৰতিক্ৰিয়া ল'ব পাৰে। কোন পেপাৰৰ বা আপুনি এনে বেয়া নাপায়? এইটোৱে গম লাগে। প্ৰতিদিনৰ মালিকো এনেকুৱা, মানে কি ক'ম, বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই। আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে। এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে, নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়ায়। গতিকে এইবিলাক কিয় কৰি থাকে? শান্তিত থাকিব দিয়ক না, ফূৰ্তিৰ পৰিৱেশ এটা। যদিহে সাংবাদিকে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই সেই সাংবাদিকজনক কয় কি তোৰ মালিক কোন? তেনেকুৱাকৈ সেই সাংবাদিকজনক ওলাই কিনে প্ৰশ্ন কৰে, তোৰ সাংবাদিকৰ মালিকটোৱে কি কৰে, কি নকৰে, কোন হয়? তো তেনেকুৱা ধৰণৰ প্ৰশ্ন ওলটাই সাংবাদিকজনক সোধে। যদিহে সাংবাদিকজনে কিবা এটা হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিবলৈ যায়, বিশেষকৈ বেলেগৰ কথা নকওঁ, প্ৰতিদিন টাইমৰ চেনেলৰ সেই সাংবাদিকবিলাককে বেছিভাগে মানে হিমন্ত বিশ্ব শৰ্মাই বেয়া পায়। যিহেতু মানে কিছুমান প্ৰশ্ন সোধে, যিবিলাক প্ৰশ্ন নেকি সুধিব নালাগে, মানে মুখ্যমন্ত্ৰীয়ে সেইবিলাক প্ৰশ্ন মানে উত্তৰ দিবই নোৱাৰে, কাৰণ তেখেতে মানে সেইবিলাকত মানে লিপ্ত হৈ থাকে। তো সেইটো কাৰণে হয়তো সেইবিলাক উত্তৰ দিব নোৱাৰি, উল্টাই সাংবাদিকবিলাককে সোধে, মানে তহঁতৰ চেনেলৰ মালিকৰ নাম কি, তহঁতৰ চেনেলৰ মালিকে কি কৰে কি নকৰে, তো এনেকুৱা ধৰণৰ আবুল তাবুল বলকিবলৈ ধৰে। তো সেইকাৰণে হয়তো কিছুমান মানুহে ফেচবুকত লাইভ থাকি হিমন্ত বিশ্ব শৰ্মাক বেয়া বেয়াকৈ গালি পাৰে। আপোনালোকক এটা মই ভিডিঅ' দেখাম হা, কেনেকৈ মানে জুবিন গাৰ্গৰ নাম লৈ লৈ হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ গালি পাৰিলে। জুবিন গাৰ্গক আজিলৈকে ন্যায় দিয়া নাই, কিবা কিবি, মানে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৈ, তেনেকুৱা ধৰণৰ কথাবিলাক কৈ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছে ফেচবুকত লাইভ আহি, ইমান বেয়া বেয়াকৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওকচোন, মই এই ভিডিঅ'টো লগাই দিম বাৰু, আপোনালোকে ভিডিঅ'টো চাওক। মানে কি ক'ম, অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। মোৰ কাৰণে জেইলো একেটা ঠাই। জুবিন দাক বহুত বেছি ভাল পাওঁ, জুবিন দাক লৈ আমি বহুত বেছি ইম'চনেল। এইটো ক্ষেত্ৰত আমি ৰাজনীতিৰ কথা নাপাতো। আপোনালোকে জুবিন গাৰ্গ সম্পৰ্কীয় যি প্ৰশ্ন আছে মোক সুধিব পাৰে। মানে SIT-য়ে নিজে এখন লিক কৰি দিছে, SIT-য়ে নিজে এখন লিক কৰি দিছে। লিক কৰি ভাবিছে যে বিৰাট একদম হত্যাকাণ্ড বুলি দিলো, গতিকে একদম চবে বাহ দিব। বহুতে বাহ দিছিলে, মই উল্টা মাৰি দিলো। মই উল্টাকে কলো, মই সমালোচনা কৰি দিলো। গতিকে মোক ভয় খুৱাব খুজিছে, আৰু যিবিলাকে বাহ দিছিল তেওঁলোকক একো কৰা নাই, আৰু মোৰ ওপৰত চেষ্টা কৰিছে। আপোনালোকে যিকোনো এখন পেপাৰ পঢ়ি চাওকচোন, চব পেপাৰতে এইবিলাক SIT ৰিপৰ্টটো যে হাতে হাতে আছে এইটো কথা কৈ আছে। কিন্তু এটা কথা আছে ন, অসমীয়াত নহয়, এইটো বাংলাতে আছে, যত দোষ নন্দ ঘোষ। অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। গতিকে মোকে ধৰিছে, মোক ধৰাটো ইমান উজু কথা নহয়। মোৰ কাৰণে জেইলো একেটা ঠাই। খালি মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ, যদি মোক জেইলত পঠিয়াই তেখেতে, আপোনাৰ কি নাম, SIT-ৰ CIO গৰাকীৰ জৰিয়তে যদি মোক জেইলত পঠিয়াই, তেওঁ যদি সেইটো বুদ্ধি কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক খালি মই আহ্বান জনাম, মোৰ গাটো বেয়া হৈ আছে। যেনেকে মানে আপোনাৰ শ্যামকানু মহন্তক মেট্ৰেছ দিছে, মোকো যেন এখন মেট্ৰেছ দিয়ে। জেইলত বৰ ফটা কম্বল থাকে, তাত শুব নোৱাৰি, আৰু লগতে দুখন কম্বল যাতে দিয়ে অলপ ভাল চাই, আৰু তেওঁ ঘৰত থকাবিলাক নালাগে বাৰু, অলপ ভাল চাই দুখন যাতে কম্বল দিয়ে, আৰু বেড কভাৰ এখন আৰু আঁঠুৱা এখন। খুব মহ ওলাইছে এতিয়া, তো গতিকে আজিকালি ঠাণ্ডা দিনতহে মহ ওলাই, জানে নাই? আগতে গৰম দিনত ওলাই, আজিকালি ঠাণ্ডা দিনত। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক খালি আহ্বান জনাইছো যে তেখেতে মোক দুখন ব্লেংকেট, দুখন লাগিব দেই, মোৰ একদম জ্বৰ, আপোনালোকে দেখিছে না, মই একদম ঘামি আছো। দুখন ব্লেংকেট লাগিব, এখন বিচনা চাদৰ, এটা আঁঠুৱা, আৰু কি কৈছিলো, আৰু এখন মেট্ৰেছ কিন্তু হেৰিয়াক দিছে আকৌ দেই, শ্যামকানু মহন্তক দিছে, মোক নিদিলে নহব, মোক ফটা কম্বল দিলে নহব, উৰেহে কোৱা। যেতিয়া মাতে মই আহিছো, সেইকাৰণে মোক নাপাব যায়, মই শিৱসাগৰত আছিলো, মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছো। আজি নটিচ আহিলে আজিয়ে যাম, কাইলৈ নটিচ আহিলে কাইলৈ যাম, আৰু ফোন কৰিলে মানে এতিয়াই যামেই, আৰু চিধা আপোনালোকক লগত লৈ গুচি যাম। আপুনি অধিবক্তাৰ লগত কথা পাতিছে নে? কিমান কঠোৰ ধৰা লগাইছে? আপোনালোকে নিজে পঢ়ি চাও যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয়। চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি। সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে, সেইখন যদি কোনোবাই উলিয়াই দিয়ে, সেইটো কোনো অপৰাধ নহয়, সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে।
হা মোক এনে ধমকি মাৰিব কৈছে তোক জেলত ভৰাম বুলি আৰু হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি আপোনালোকে নিজে জানে এই দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ কাৰণে মই অপৰাধী হলো মোৰ ওপৰত গোচৰ তৰিছে কোনে গোচৰ তৰিছে SITৰ CIO আপোনালোকে সকলোৱে জানে যে এই SITৰ CEO গৰাকীক গোচৰ তৰাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে কাৰণ আপোনালোকে সকলোৱে দেখিছে যে যিমান মানুহে জুবিন গাৰ্গৰ পক্ষত মাত মাতিছিলে ভিক্টৰ দাস তেওঁক জেলত ভৰাই দিলে তাৰপিছত এই ল'ৰাজন লাচিত সেনাৰ বিকাশ অসম তেওঁক জেলত ভৰাই দিলে তাৰপাছত আপোনাৰ এজন গায়ক আছিলে আপোনাৰ আমাৰ চাবুৱাৰ অজয় ফুকন তেওঁক জেলত ভৰাই দিলে আৰু তাৰপাছত সকলো মানুহ যেতিয়া ঠাণ্ডা হৈ গ'ল মানুহে ভয় খালে আৰু সংবাদ মাধ্যমেও যেতিয়া চাৰ্জশ্বিটখন চবেই পাইছে মোতকে আগত বাতৰি কৰিছে খালি তেওঁলোকে চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো এতিয়া যদি চাৰ্জশ্বিটখন ওলোৱাৰ কাৰণে প্ৰথমতে যদি কাৰোবাৰ ওপৰত গোচৰ লাগিব লাগে ডেফিনেটলি কিন্তু তেওঁলোকে যিহেতু চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে গতিকে তেওঁলোকৰ ওপৰত গোচৰ নাই যিহেতু মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো ক্ৰিটিকেলি কৈছো গতিকে মোৰ ওপৰত গোচৰ লগাইছে ঠিক আছে মই জেলৰ পৰা আহি লওঁ জুবিন গাৰ্গৰ কেছত মই জেলৰ পৰা আহি লওঁ অহাৰ পাছত মই তেখেতৰ ডিছপ্ৰপৰ্চনেট এছেট সম্পৰ্কীয় অসমৰ ৰাইজক জনাম মই আপোনালোকক স্পষ্টকে কৈছো যে জুবিন দাক মই ভাল পাওঁ জুবিন দাৰ মই অনুৰাগী জুবিন দাক ভাল পাওঁ এইকাৰণে যে যেনেকৈ জ্যোতিপ্ৰসাদে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়খিনিৰ প্ৰতিনিধিত্ব কৰা আমাৰ অসমৰ শ্ৰেষ্ঠ শিল্পী যেনেকৈ বিষ্ণু ৰাভা স্বাধীনতাৰ পাছৰ সময়খিনিৰ লেফ্ট আন্দোলন আৰু স্বাধীনতা আন্দোলনে অনা গণতান্ত্ৰিক সময়খিনিৰ প্ৰতিনিধি অসমৰ সাংস্কৃতিক জগতৰ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই অনা যিটো ট্ৰেণ্ড আমাৰ সংস্কৃতিৰ যিটো ট্ৰেণ্ড তাক বিশ্ব দৰবাৰলৈ লৈ যাব পৰাৰ ক্ষমতা থকা এজন মানুহ হিচাপে এটা ডাঙৰ ধাৰা তেওঁ তৈয়াৰ কৰিছিলে এই তিনিজন অসমৰ আধুনিক সংস্কৃতি জগতৰ পুৰোধা আৰু তাৰ পাছত 1990 দশকত যেতিয়া গোটেই পৃথিৱীতে নিউ লিবাৰেল ইকনমি বা উদাৰনৈতিক অৰ্থনীতি আহিলে সেই উদাৰনৈতিক অৰ্থনীতিৰ সময়খিনিত অসমৰ মানুহক ৰিপ্ৰেজেণ্ট কৰি অসমৰ মানুহক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ সংস্কৃতিৰ ধাৰাৰ লগত সংযুক্ত কৰি কিন্তু অসমীয়াকৰণ কৰি সেই সংস্কৃতিক গোটেই পৃথিৱীৰ আগলৈ আগবঢ়াই দিয়া মানুহজন জুবিন গাৰ্গ জুবিন গাৰ্গ মোৰ নিচিনাকেই সমাজবাদী আছিলে ছচিয়েলিষ্ট ময়ো ছচিয়েলিষ্ট তেওঁ ছচিয়েলিষ্ট গতিকে আন্তৰিকভাৱে ভাল পাওঁ গতিকে জুবিন দাৰ মৃত্যুক লৈ চৰকাৰে যি হেতালি খেলিছে হিমন্ত বিশ্ব শৰ্মাই যি হেতালি খেলিছে হিমন্ত বিশ্ব শৰ্মাই যি নাটক কৰিছে তাক মই উদঙাই দিবলৈ বদ্ধপৰিকৰ মোৰ ওপৰত এটা কেছ দিছে আৰু কেছ দিয়ক মোক জেলত দিব আৰু দিয়ক মোক ফাঁচি দিব আৰু দিয়ক যদি আপোনাৰ জীৱনজোৰা জেলতো থাকিবলগীয়া হয় তেতিয়াহ'লে মই আপোনালোকক স্পষ্ট ভাষাৰে কওঁ যে মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় ঘটনাৰ আচল কাহিনী উলিয়াই দিবৰ কাৰণে বদ্ধপৰিকৰ I am committed to Jubin Garg. I am committed to the fact of the murder case or death case. I am committed to reveal all the facts and figures of the death of Jubin Garg. মই কোনো পধ্যে কেতিয়াও ভয় নকৰো হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয় দুবাৰ নহয় পাঁচবাৰ নহয় 100 বাৰো যদি মোক জেলত দিয়ে তেতিয়াহ'লে মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কথাখিনি সদায় মুকলি কৰি যাম মোৰ খুব জ্বৰ হৈ আছে মূৰৰ বিষ পেটৰ বিষ সৰ্ব শৰীৰৰ বিষ তথাপিও মই SIT কেছ দিয়া বুলি গম পাই গুৱাহাটীলৈ আহিছো তেওঁলোকৰ জাননী পোৱাৰ লগে লগে কিবা ক্ৰিমিনেল কোৰ্টত দিছে কি কয় আপোনাৰ ক্ৰাইম বেঞ্চত দিছে ক্ৰাইম বেঞ্চৰ জাননী পোৱাৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু আচল সত্যখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম জুবিনদাৰ হত্যাকাৰীহঁতৰ জুবিনদাৰ
মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব, মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে মোক ভয় খুৱাবৰ কাৰণে। আমি মুখ্যমন্ত্ৰী আইৰ জৰিয়তে চিআইঅ'ৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে, আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ, গতিকে মই ক'লোৱে যে আই এম কমিটেড টু ৰিভিল অল দ্য ফেক্টছ এণ্ড ফিগাৰ্ছ এণ্ড অল দ্য ৰহস্য, কি ক'ব, আপোনাৰ অল দ্য মিষ্টেৰিয়াছ ইনচিডেণ্ট। মই গতিকে অকণো সেইটোক লৈ ভয় খাবলগীয়া নাই। মই আছো, জুবিনদাৰ ক্ষেত্ৰত আছো, আৰু যি কৰিবলগীয়া হয় আছো। কিন্তু জুবিনদাৰ হত্যাকাৰীয়ে যদি এনেকে বাচি যাব পাৰে, তেতিয়াহ'লে কেতিয়াও কাকো ৰেহাই দিয়া নহ'ব। আপোনালোকো জীয়াই থাকিব, সাংবাদিকসকল, মই জীয়াই থাকিম, হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব। আপোনালোকক মই 6 মাহ সময় দিছো, ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে।